সমাগত বিধানসভা নিৰ্বাচন আৰু এই বঙাইগাঁও সমষ্টিটোত আমাৰ প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰী ডাঙৰীয়াৰ হৈ আমি আজি ইয়াত এটা অনুষ্ঠান আমি ৰাখিছিলোঁ। আমাৰ যুৱ পৰিষদৰ যিসকল সতীৰ্থ আছে, 19খন আঞ্চলিকৰ আমাৰ যিসকল সতীৰ্থ আছে, যিসকল সভাপতি সম্পাদকসকল আছে, তেওঁলোকক আজি মাতি আনি ইয়াতে আমি আমাৰ কি ৰণকৌশল হ'ব, কেনেধৰণে আমি নতুন প্ৰজন্মৰ মাজত আমি সোমাম বা নতুন প্ৰজন্মক কেনেধৰণে আমি তেওঁৰ প্ৰতি আকৃষ্ট হ'বৰ কাৰণে কেনেধৰণে ভোট বিচাৰিম, সেই সম্পৰ্কত আমাৰ আজি আলোচনা হৈছিল। আৰু এই আলোচনাত আমাৰ সকলো আঞ্চলিকৰ সভাপতি সম্পাদকসকল ইয়াত উপস্থিত আছে। দেখিবলৈ পোৱা গৈছে দীপ্তিময়ী চৌধুৰীক প্ৰাৰ্থিত্ব হিচাপে প্ৰক্ষেপ কৰাৰ পিছত বিৰোধী যিসমূহ দল আছে ইয়াতে তেওঁলোকৰ এটা কথা তেওঁলোকে বিশেষ গুৰুত্ব দিছে যে ইয়াতে পৰিয়াল কেন্দ্ৰিক এটা ৰাজনীতিৰ কথা চলাইছে। সেইটো আপোনাৰ যুৱ পৰিষদৰ পৰা আপুনি কি বুলি দেখা? চাওক, এটা কথা আপোনালোকক কৈ থওঁ যে ইয়াত ফণীভূষণ চৌধুৰী ডাঙৰীয়া 40 বছৰে ইয়াত বিধায়ক হৈ আছে। তেওঁক হৰুৱাবৰ কাৰণে চবেই চেষ্টা কৰিছে, কিন্তু হৰুৱাব পৰা নাই। পাৰিছে জানো? হৰুৱা নাই। গতিকে তেওঁ যিহেতু বিধায়ক হৈ আছে, সাংসদ হৈ আছে, গতিকে তেওঁ স্বাভাৱিকতে ইয়াত খেলিব বিচাৰিব, স্বাভাৱিকতে খেলিব বিচাৰিব। আৰু এটা কথা, আপোনালোকক বিৰোধীৰ কামেই হৈছে সমালোচনা কৰা, বিৰোধীৰ কামেই হৈছে বিৰোধিতা কৰা। গতিকে বিৰোধীয়ে তেনেকুৱা ধৰণৰ মন্তব্য কৰিবই। কিন্তু আপোনালোকে চাওক, যোৱাবাৰ বাই ইলেকশ্যনত ইয়াত দীপ্তিময়ী চৌধুৰীয়ে কেইবা হাজাৰ ব্যৱধানত জয়ী হৈছে। আজি চিটিং MLA এগৰাকীয়ে যদি অহাবাৰ ইলেকশ্যন নেখেলে, কোনে ইলেকশ্যন খেলে? তেওঁক ইয়াত সকলো বঙাইগাঁৱৰ ৰাইজে তেওঁক প্ৰাৰ্থিত্ব হিচাপে তেওঁক আগবঢ়াইছে, সেইকাৰণে তেওঁ প্ৰাৰ্থিত্ব তেওঁ ইয়াত খেলিছে ইয়াত নিৰ্বাচন। এইবিলাক বিৰোধীয়ে আপোনাক কি বুলি কয়, এইবিলাক অপপ্ৰচাৰ চলাই থাকিব, এইবিলাক বিৰোধিতা কৰি থাকিব। তাৰ বাহিৰে ইয়াৰ উন্নয়নৰ গতি, বঙাইগাঁৱৰ উন্নয়নৰ গতি, ডেভেলপমেণ্টৰ গতি কোনো ৰোধ কৰিব নোৱাৰে। বিৰোধী ইয়াত জয়ী হ'বৰ কাৰণে এইটো এটা কাহানী আছে নহয়, মুংগেৰী লাল কি হাচিন চাপনে। এই বিৰোধীয়ে মুংগেৰী লাল কি হাচিন চাপনে ইয়াত দেখি থাকিব পাৰিব, তাৰ বাহিৰে বেলেগ একো ইয়াত হেৰি কৰিব নোৱাৰে। তেওঁ চাওক, প্ৰাসংগিক হোৱা নাই বুলি আপুনি কেনেকৈ ক'ব পাৰিলে? আজি আমি অসমত NDA হিচাপে আমি নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। আমি অসম গণ পৰিষদ, ভাৰতীয় জনতা পাৰ্টি, গণশক্তি, আমি সকলোৱে BPF, আমি সকলোৱে লগ হৈ ইলেকশ্যন খেলিছোঁ। আমি ইয়াত AJP, BJP, BPF এনেকুৱা ইলেকশ্যন খেলা নাই। আমি সকলোৱে লগ হৈ আমাৰ যিটো উন্নয়ন, সেই উন্নয়ন যাতে ত্বৰান্বিত হয়, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি সবল নেতৃত্বত যি উন্নয়নৰ ধাৰা চলিছে অসমত, সেই উন্নয়নৰ ধাৰা যাতে দুগুণ হয়, ইয়াত যাতে নতুন প্ৰজন্মই কৰ্মসংস্থাপন পায়, ইয়াৰ অসমখন যাতে ডেভেলপমেণ্ট হয়, সেই সংক্ৰান্তত সেই কথাবোৰ চিন্তা কৰিয়েই আমি NDA আমি একগোট হৈছোঁ আৰু আমি অগ্ৰসৰ হৈছোঁ এইবাৰ আমি হেট্ৰিক কৰাৰ ক্ষেত্ৰত। আচ্ছা, আপোনাৰ কি অনুভৱ হয়? অৱপ দল NDAত থাকি তেওঁলোকৰ লাভ হৈছে নে লোকচান হৈছে? যিহেতু যোৱাবাৰ 21ৰ নিৰ্বাচনত তেওঁলোকে 29খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, এইবাৰ কমাই 26খনত আহিল। 26খনত আহিল। আপোনাৰ এইটো লাভ হৈছে নে লোকচান হৈছে? চাওক, মই আপোনালোকক আগতেও কৈছোঁ, আজি ভাৰতীয় জনতা পাৰ্টিৰ কেণ্ডিডেটটো আমাৰ কেণ্ডিডেট, অসম গণ পৰিষদৰ কেণ্ডিডেটো আমাৰ কেণ্ডিডেট আৰু BPFৰ কেণ্ডিডেটো আমাৰ কেণ্ডিডেট। ইয়াত 25টা খেলা, 26টা খেলা, 126টা খেলা এইটো কথা নহয়। আমাৰ কথা হ'ল যে আমি উন্নয়নৰ লগত আছোঁ, আমাৰ কথা হ'ল যে আমি নতুন প্ৰজন্মৰ সংস্থাপনৰ ক্ষেত্ৰত আছোঁ, আমাৰ কথা হ'ল যে অসমত যিবোৰ সুবিধা আমাৰ অসমৰ ৰাইজৰ কাৰণে দিয়া হৈছে, সেইবোৰ যাতে নিয়াৰিকৈ সকলোৱে পায়, আমি সেই ক্ষেত্ৰত আছোঁ। ইয়াত NDA হিচাপে আমি আগবাঢ়িছোঁ। ইয়াত কোনো AJP, BJP বুলি কথা নাই। আমি সকলোৱে বুলি কৈছোঁ, আমি সকলোৱে একেলগে উন্নয়নৰ পথত আমি আগবাঢ়ি যাব লাগে। আৰু যিসকল বিৰোধীয়ে যিবিলাক কথা কৈ আছে, মুখৰোচক যিবিলাক কথা কৈ আছে, তেওঁলোকে কৈ থাকিব পাৰিব। আজি আপোনালোকে সংবাদ মাধ্যমৰ যিসকল ইয়াত আমাৰ অগ্ৰজসকল আছে বা যিসকল আমাৰ বন্ধুবৰ্গ আছে, আপোনালোকেও নিজে দেখিছে কংগ্ৰেছৰ প্ৰচাৰটো কেনেকুৱা হৈছে বা বিৰোধীৰ প্ৰচাৰ কেনেকুৱা হৈছে। আৰু আমাৰ NDA আমাৰ যিগৰাকী প্ৰাৰ্থী তেওঁৰ প্ৰচাৰ কি হৈছে। গোটেই অসমতে আজি আমি NDA ফ্ৰণ্ট ফুটত আছোঁ, আমি টপ গিয়াৰত আছোঁ। গতিকে আমি এতিয়া এটাই কথা চিন্তা কৰিব লাগে যে আমি কিমান ব্যৱধানত আমি জিকিম। ইতিমধ্যে মই আপোনালোকে চাগে শুনিছেই, মই আমাৰ সভাতে ঘোষণা কৰিছোঁ, আমি যুৱ পৰিষদে
এইবাৰ এটা এনাউন্সমেণ্ট দিছোঁ যে অসম গণ পৰিষদে যিহেতু 26টা সমষ্টিত ইলেকশ্যন খেলিছে, মই যুৱ পৰিষদৰ যিসকল সতীৰ্থ তাত যিহেতু লাগি আছে, মই তেওঁলোকক কৈছোঁ যোনে হায়েষ্ট মাৰ্জিনত যোনে জয়ী কৰি আনিব পাৰিব কেণ্ডিডেটগৰাকীক, তেওঁক আমি 1 লাখ টকা পুৰস্কাৰ দিম সেই সমষ্টিটো। গতিকে আমি এতিয়া সেইবিলাকত আছোঁ। আমি কোনে ক'ত লেং মাৰিছে, কোনে ক'ত কাট মাৰিছে সেইবিলাকত নাই। আমাৰ কথা হ'ল যে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি পুনৰবাৰ মুখ্যমন্ত্ৰী পাতিব লাগিব। আমাৰ কথা হ'ল যে আমাৰ নতুন প্ৰজন্মই কৰ্মসংস্থাপন পাব লাগিব। 15 লাখ চাকৰিৰ কথা কৈছে, আকৌ 15 লাখ চাকৰি পাব লাগিব। ইয়াত প্ৰত্যেক ঘৰ মানুহে অৰুণোদয় পোৱাৰ কথা কৈছে, অৰুণোদয় পাব লাগিব। আমাৰ কথা হ'ল যে আমি উন্নয়নৰ স্বাৰ্থত আমি আগবাঢ়ি যাব লাগিব। মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন, সেই সপোন আমি পূৰণ কৰিব লাগিব। অসমখনক উন্নয়নৰ ক্ষেত্ৰত আমি ত্বৰান্বিতভাৱে আমি আগবঢ়াই নিব লাগিব। আৰু এটা কথা আপোনালোকক কৈ থৈ দিওঁ, বিৰোধীৰ কথা এতিয়া শেহতীয়াভাৱে নপতাই ভাল। কাৰণ আপোনালোক সকলোৱে জানে আজি শ্ৰদ্ধাৰ সংবাদ মাধ্যমকো এই চৰকাৰখনে যথেষ্ট সা সুবিধা প্ৰদান কৰি আহিছে। গতিকে এই বিৰোধী হিচাপে যিসকলে ইয়াত বহুত ডাঙৰ ডাঙৰ কথা কৈ আহিছে বা দিল্লীৰ পৰা বহুত ডাঙৰ ডাঙৰ নেতাহঁত ইয়াত আহি ঘূৰি ফুৰিছে, তেওঁলোকে ইয়াত যিবিলাক আখুৱাপূৰ্ণ যিবিলাক কথা কৈ ফুৰিছে, সেই আখুৱাপূৰ্ণ কথা আপোনালোক কোনো ইয়াত সাধাৰণ জনসাধাৰণে ভুল নাযায়। ইয়াত সকলোৱে বিশ্বাস কৰে ইয়াত থকা স্থানীয় মানুহগৰাকীক। ইয়াত বঙাইগাঁৱত মানুহে বিশ্বাস কৰে ফণী ফুকন চৌধুৰী ডাঙৰীয়াক, বঙাইগাঁৱত মানুহে বিশ্বাস কৰে দীপ্তিময়ী চৌধুৰী ডাঙৰীয়ানীক, আৰু দিছপুৰত মানুহে সমগ্ৰ অসমত মানুহে বিশ্বাস কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। হিমন্ত বিশ্ব শৰ্মাই যদি কিবা এটা কথা কয়, কিবা এটা প্ৰতিশ্ৰুতি দিয়ে, সেই প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাটো হিমন্ত বিশ্ব শৰ্মাই সেইটো তেওঁৰ নিয়ম, সেইটো তেওঁৰ দায়িত্ব হিচাপে তেওঁ পালন কৰে। আৰু আমি তেওঁৰ নিচিনা এজন বলিষ্ঠ নেতৃত্বৰ নেতাৰ লগত যিহেতু আমি থাকিব পাৰিছোঁ, আমি তেওঁৰ লগত আমি এলায়েন্স কৰিব পাৰিছোঁ, আমি NDA হিচাপে থাকিব পাৰিছোঁ। গতিকে তেওঁৰ যিবিলাক সপোন, সেই সপোনবিলাক বাস্তৱত ৰূপায়ণ হ'লে মই ভাবোঁ অসমৰ সমস্যা সমাধান হ'ব। বঙাইগাঁৱৰ যিবোৰ সমস্যা, এই বঙাইগাঁৱৰ সমস্যাও সমাধান হ'ব।